ছাৰপ্ৰাইজ আপোনালোকে বিহু বুলি কি ল'লে বাৰু মই খালি একো লোৱা নাই আৰু মোৰ মানুহজনক কৈছোঁ মোক নেলাগে বুলি মই এই মাত্ৰ আহি পাইছোঁহি দুলীয়াজনৰ পৰা আৰু এযোৰ আনিলোঁ এযোৰ আনিছোঁ আৰু কাৰোবালৈ মোৰ কাৰণে নহয় বাৰু কেনেকুৱা লাগিছে জনাবচোন দেই মোৰ ভাল লাগিলে ইয়াত দুটা কালাৰ আছে কেঁচা পতীয়া আৰু কমলা কালাৰত বোৱা আছে আৰু ফুলখিনি বুটা বচাখিনি গুণাও দিয়া আছে আৰু বগাও দিয়া আছে ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব মোৰ ভালেই লাগিছে এই গোটেই চাদৰখনতে ফুল থাকে যে আজিকালি ওলাইছে তেনেকুৱা আৰু এইযোৰ কিন্তু আনিছোঁ মোৰ ছোৱালীজনীলৈ আমাৰ মাইনা এইযোৰ আমাৰ মাইনালৈ আনিছোঁ কপৌ ফুল লগা আৰু তাই ৰেড কালাৰ কাপোৰ যোৱা বছৰ মোক এযোৰ কৈছিলে মই আনিছিলোঁ 2 বছৰে হ'ল এতিয়া কৈছিলে কিন্তু তেনেকুৱাই লাগিব কৈছিলে মই নাপালোঁ কিন্তু তেনেকুৱা এইযোৰ বেছি তাইক ভালহে আনি দিছোঁ এতিয়া এয়া চাওক এয়া দেখিছেনে মোৰ পচন্দ হ'ল আৰু ৰেড কালাৰটো দৰকাৰো হৈ থাকে মানুহৰ তাই যিহে নেকি ৰেড কালাৰ কাপোৰ নাই লোৱা আজিলৈকে গতিকে মই ভাবিলোঁ ময়ে দিওঁ এইযোৰ এইবাৰ এইযোৰ আনিছোঁ তাইলৈ কেনেকুৱা লাগিছে জনাবচোন দেই গোটেই চাদৰখনতে কপৌ ফুল আছে